যদি আপুনি বাবা ভোলেনাথৰ ভক্ত তেতিয়াহ'লে আহক এই ভিডিঅ'টো চাওক। ভীমাশংকৰ মন্দিৰৰ কিছু বৃত্তান্ত, কিছু দৃশ্য। আহক ভীমাশংকৰ মন্দিৰৰ কিছু কথা। হেল্ল' ফ্ৰেণ্ডছ, মই আজি জীৱনৰ আৰু এটা বসন্ত পাৰ কৰিলোঁ। নিশ্চয় গম পাইছে মোৰ আজি জন্মদিন। সেই আজি বিশেষ দিনটোত মই মোৰ নিজৰ মানুহজনৰ লগত গুৱাহাটীৰ পামহিৰ ডাকিনী পাহাৰত থকা ভীমাশংকৰ মন্দিৰ আহিলোঁ মানুহজনীৰ লগত। ভাগৰ এচি ওপৰত উঠিব লাগে। তে বলকচোন ভীমাশংকৰ জ্যোতিৰ্লিংগ চাবলৈ যাওঁ। আহক আগবাঢ়িছোঁ। ভীমাশংকৰ মন্দিৰ যোৱাৰ আগমুহূৰ্তত বাটতে পাব গণেশ মন্দিৰ, বিঘ্নি বিনাশক গণেশ বাবাৰ তাতে সেৱা আগবাঢ়িও ভীমাশংকৰ মন্দিৰ। বন্ধুসকল, কিছু দূৰত দেখিবলৈ পাব এটা হাতী। ইয়াৰ পৰা জুম কৰিব নোৱাৰি। হাতীয়ে কিবা খাই আছে, বাঁহ ভাঙি আছে। এয়া চাওক ডাকিনী পাহাৰৰ কিছু সুন্দৰ দৃশ্য। সঁচাকৈ মনোৰম দৃশ্য ইয়াতে দেখিবলৈ পোৱা যায় এই ডাকিনী পাহাৰত। সুন্দৰ ডাকিনী পাহাৰৰ এই মনোৰম দৃশ্যবিলাক চাই সঁচাকৈ মন মোহিত হৈ যায় সকলো ভক্তবৃন্দৰ। সঁচাকৈ বাবা ভোলেনাথৰ এই ভীমাশংকৰ মন্দিৰত এই দৃশ্যবোৰে সকলো ভক্তকে মন ভৰি দিয়ে। ফ্ৰেণ্ডছ, বৰ্তমান আমি আহি পালোঁ ডাকিনী পাহাৰৰ এই ভীমাশংকৰ জ্যোতিৰ্লিংগত। আমি এতিয়া যাওঁ, দৰ্শন কৰোঁ। আহক। বহুশ হাজাৰ বছৰ আগতে ইয়াতে ভীমাসুৰ নামে এজন অসুৰে ৰাজত্ব কৰি আছিল। তেওঁ বৰ অত্যাচাৰী ৰজা আছিল। সেই সময়ত এজন ৰজাই যেতিয়া এই ঠাইতে শিৱৰ আৰাধনা কৰি ইয়াতে পূজা সেৱা কৰি আছিল শিৱলিংগত, তেতিয়া ভীমাসুৰে গম পাই সেই ৰজাজনক হত্যা কৰিবলৈ যেতিয়া তৰোৱাল দাঙিছিল, সেই তৰোৱালখন যেতিয়া শিৱলিংগত পৰিছিল, তেতিয়া মহাদেৱে ক্ষুব্ধ হৈ ইয়াতে নিজে স্বয়ং আৱিৰ্ভাৱ হৈ সেই ভীমাসুৰক নিজৰ ত্ৰিনয়নেৰে ভস্মীভূত কৰিছিল। আৰু ইয়াৰ ফলত বিশাল অগ্নিকাণ্ড এই ঠাইত সংঘটিত হৈছিল। যেতিয়া অগ্নিকাণ্ড নিৰ্বাপিত হোৱা নাছিল, তেতিয়া সেই ৰজাজনে ভক্তিভাৱে মহাদেৱক আৰাধনা কৰাত, পুনৰ গংগাৰ আহ্বান কৰাত সেই ঠাইত এটা পবিত্ৰ জলধাৰা আৱিৰ্ভাৱ হৈছিল। আৰু ইয়াৰ ফলত এই অগ্নিকাণ্ড নিৰ্বাপিত হৈছিল। তো বন্ধুসকল, আপোনালোকে এটা কথা কৈ থওঁ যে ভাৰতবৰ্ষৰ 12টা জ্যোতিৰ্লিংগ আছে, তাৰ ভিতৰত 6ষ্ঠ জ্যোতিৰ্লিংগ হ'ল এই ভীমাশংকৰ জ্যোতিৰ্লিংগ। সঁচাকৈ এই ডাকিনী পাহাৰত থকা এই জ্যোতিৰ্লিংগটো চাবলৈ বহু হাজাৰ মানুহ আহে। আপুনিও আহিব, ভাল লাগিব। সকলোৱে মংগল কামনা কৰিলোঁ। সকলোৱে মংগল কৰক তাৰ কামনা কৰিলোঁ। ধন্যবাদ। ভীমাশংকৰ যিটো জ্যোতিৰ্লিংগৰ কাষতে এয়া পবিত্ৰ জলধাৰা, লগতে এইবোৰ কি হাতীৰ যিটো মলমূত্ৰ। এটা কথা কৈ থওঁ যে ইয়াতে খুব বনৰী হাতীৰ আৱিৰ্ভাৱ হয়। সন্ধিয়া 6টা বজাৰ পিছত আপোনালোকে নাথাকে। হাতীৰ সম্পূৰ্ণ ৰাজত্ব ইয়াত হয়। তো বন্ধুসকল, চাওক সুদূৰত এটা হাতী আৰু তেওঁৰ পোৱালিটো। এই ডাকিনী পাহাৰত হাতীৰ ৰাজত্ব, সম্পূৰ্ণ ৰাজত্ব চলে। সঁচাকৈ এটা প্ৰাকৃতিক পৰিৱেশেৰে পৰিবেষ্টিত এই ডাকিনী পাহাৰ। তো বন্ধুসকল, ভিডিঅ'টো বেছি দীঘলে নকৰোঁ। আজি সৰু সুৰা ভিডিঅ' দিলোঁ মোৰ জন্মদিন উপলক্ষে। আশীৰ্বাদ দিয়ক যাতে মই সদায় ভালে কুশলে থাকোঁ আৰু ভাল ভিডিঅ' দি থাকিব পাৰোঁ। তেতিয়াহ'লে আজিলৈ বিদায় মাগিছোঁ। পুনৰ নতুন ভিডিঅ' লগ পাম। আজিলৈ এৰিছোঁ। জয় ভীমা বাবা কি জয়, জয় ভীমাশংকৰ, জয় বাবা ভোলেনাথ, ওম নমঃ শিৱায়।